আজি ভিডিঅ'টো আৰম্ভণি কৰিছোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা দেখিছোঁ দাঁত ব্ৰাছ কৰিব লৈছোঁ। তাৰপিছত এয়া ঠাইবোৰ সাৰি ল'লোঁ। সাৰি লোৱাৰ পিছত আজি মানে সেইদিনা বহুত বেছি ৰ'দ দিছিলে। ৰ'দ দিয়াৰ কাৰণে বিচনা কাপোৰ ৰ'দত দিয়া হৈছিল। বহুত ধুনীয়া ৰ'দ দিছিলে। চাহ খালোঁ। চাহ খাই উঠি গা ধুলোঁ। এফালে যিহেতু যাবলগীয়া আছিলে, সেই অলপ সোনকালে আজৰি হৈছিলোঁ। কিন্তু সেই গা পা ধুই আজৰি হওঁতে মোৰ পাৰ্চেল এটা আহিলে, পাৰ্চেলটো লৈ ল'লোঁ। তাৰপিছত দেউতাই মাতি আছিলে, কি বুলিনে গৈছে বাৰীৰ পৰা পাচলি আনিছিলে, সেইখিনি আনিব মাতিলে। তাৰপিছত এয়া যাব ল'লোঁ আৰু ক'ৰবালৈ যোৱা মানে হেলমেট চশমা মেইন আৰু চাবি। তাৰপৰা যাব ওলাওঁতে আকৌ পাৰ্চেল এটা আহি মানে চোতালত পাৰ্চেলটো উলিয়াইছে। সেইটো পাৰ্চেল বা আছিলে। তাতে কিবা কোম্পানী বস্তু আনিলে, যিহেতু তেওঁলোকে ফটো মাৰিলে খুলি আছিলে। তাৰপিছত এয়া আহিলোঁ। আহোঁতে কিবা মিঠাই লৈ আনিছিলোঁ। তাৰপৰা সেয়া ঘৰত ভাত খাব ল'লোঁ। তাৰপিছত তেনেকৈ দিনটো গ'ল। ৰাতি কিবা এটা লিখিব লওঁতে তাৰপৰা বোলো নাই ভিডিঅ'টো এডিট কৰোঁ বুলি কৈ আকৌ কিবা এটা খাব ল'লোঁ। খোৱাটোৱে মেইন হৈ পৰে।